যোৰহাট জিলাৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত যি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ এই বৰনামঘৰত মই উপস্থিত আছোঁ আৰু মোৰ সহযোগী এলকেক প্ৰথমে মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এটা দৃশ্য যে বিভিন্ন পুৱাৰ পৰা আজি যিহেতু পহিলা ভাদ আৰু পহিলা ভাদৰ এই দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱাৰ পৰাই ভক্তসকল আহিছে হাতে হাতে নৈবেদ্য লৈ আহিছে নেদেখাজনৰ চৰণত আশীৰ্বাদ বিচাৰি আহিছে নিজৰ পৰিয়ালৰ লগতে অন্যান্যসকলৰ আশীৰ্বাদ বিচাৰি তেওঁলোকে এনেদৰে শৰণাপন্ন হৈছে এয়া বৰনামঘৰৰ যি ভিতৰৰ দৃশ্য ইতিমধ্যে ভিতৰৰ দৃশ্য এই কথা ক'ব লাগিব যে অন্যান্য মাহৰ তুলনাত ঢেকীয়াখোৱা বৰনামঘৰত এই ভাদ মাহত ভক্তৰ সংখ্যা সমাগম বৃদ্ধি পায় আৰু চাৰিপ্ৰসংগীয়া পালনাম আৰম্ভ হয় পুৱা 5 বজাত 10 বজাত 2 বজাত আৰু সন্ধিয়া 8 বজাত চাৰিপ্ৰসংগীয়া নাম আৰু এইবাৰ এই নামাচাৰ্যৰ ভূমিকা গ্ৰহণ কৰিব নামাচাৰ্যৰ যি ভূমিকা সেই ভূমিকা পালন কৰিব বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ অৱনী গোস্বামীয়ে আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সজাই পৰাই তোলা হৈছে ভক্তসকলক আদৰিবৰ বাবে বিভিন্ন ধৰণে সজাই পৰাই তোলা হৈছে সকলো ধৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া পৰিচালনা সমিতিয়ে ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু এই কথা ক'ব লাগিব যে পুৱাৰ পৰা আচলতে সকলো আহে ভক্তসকল আহে আৰু আহি নেদেখাজনৰ শৰণাপন্ন হয় মই এগৰাকী বাইদেউ ক'ৰ পৰা আহিছে চাবুৱাৰ পৰা আহিছে চাবুৱাৰ পৰা আহিছে আজি পহিলা ভাদৰ দিনটোতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছে কি আশা কৰি আহিছে মনৰ আশাবিলাক পূৰণ হওক লগতে মনে বিচৰা যিমান আগতো আহিছেনে আগতে আমি প্ৰতি বছৰে আহোঁ এইবাৰ অলপ সোনকালে আহিছোঁ ধন্যবাদ জনাইছোঁ মই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে প্ৰবীণ কলিতা আছে মই তেওঁৰ পৰা পোনে এই পবিত্ৰ ভাদ মাহৰ এই মাহটো কেনেধৰণে উদযাপন কৰিব কি কাৰ্যসূচী আছে হয় মহাপুৰুষ মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰ কালি সন্ধ্যা অৰ্থাৎ 17 আগষ্টৰ পৰা আমাৰ পালনাম চাৰিবহীয়া আৰম্ভ হ'ল জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এই পালনাম ভাগি আমি ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছোঁ সেয়ে আমাৰ সংবাদ মাধ্যম পুলিচ প্ৰশাসন স্বাস্থ্য বিভাগ খোৱা পানী আমাৰ জিলাৰ উপায়ুক্ত মহোদয় আৰু সকলোজনে আমাৰ বিশেষকৈ স্থানীয় যিখন থানা তেখেতসকলে আমাক সহায় কৰিছে সেয়ে যাতে ইয়াত প্ৰতিনিধি লাখ লাখ ভক্তৰ সমাগম হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশুদ্ধ খোৱা পানী পথ গাড়ী খোৱা পথাৰ আমি সম্পূৰ্ণকৈ সজাই পৰা তোলা হৈছে এইখিনিতে আমি সকলোকে আমি সেৱা জনাইছোঁ যে এই পালনামভাগী বিশ্ব কল্যাণৰ কাৰণে কৰা হয় সকলো মংগলে থাকক সকলো কুশলে থাকক আৰু সকলো মংগলে থাকিবৰ কাৰণে আমি প্ৰতিদিনে গুৰু মন্ত্ৰীত অক্ষয় মন্ত্ৰীত আমি তেল দি পেলাই সকলোকে আশীৰ্বাদ প্ৰদান কৰোঁ ধন্যবাদ জনাইছোঁ মই পুনৰ কৈছোঁ যে পবিত্ৰ ভাদ মাহ প্ৰতিজন অসমীয়াই পবিত্ৰ মাহ হিচাপে গণ্য কৰে এইকাৰণে যে কেইবাগৰাকী মহাপুৰুষৰ এই মাহতে তিৰুভাৱ ঘটিছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু যাৰ বাবে প্ৰতিজন অসমীয়াই ভাদ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰে এগৰাকী বাইদেউ আছে ক'ৰ পৰা আহিছে মই যোৰহাট কাকৰি মই কিবা এটা আশা কৰি থৈছিলোঁ পালে মানে সেইটো কাৰণে বহুজনে আশা কৰে এনেদৰে নৈবেদ্য আগবঢ়াই তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে আহে এইগৰাকী বাইদেউ আহিছে মনৰ আশা পূৰণ হ'ল তাৰ পাছত এয়া পুনৰবাৰ আহিছে আৰু এনেদৰে দেখা গৈছে মোৰ সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এলকেক যে পুৱাৰ পৰা আচলতে সকলো বহু ভক্ত আহে বছৰৰ বাকীকেইটা যি মাহ সেই মাহৰ তুলনাত ভাদ মাহত যিহেতু ভক্তৰ সমাগম বৃদ্ধি পায় আৰু সেইবাবে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পৰিচালনা সমিতিয়ে স্থানীয় প্ৰশাসনৰ সহযোগত সকলো ধৰণৰ কাৰ্যসূচী তেওঁলোকে যাতে কোনো ধৰণৰ সমাগম ঘটা ভক্তসকলৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়